নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে পুনৰ কিছুমান পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে গ্ৰেড 3 গ্ৰেড 4 পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে জিলা ন্যায়ালয়ৰ তৰফৰ পৰা য'ত আপোনালোকে সিম্পলি ক্লাছ 10 পাছ কৰিলে ভেকেন্সিত এপ্লাই কৰিব পাৰিব আপোনালোকক এইটো ভিডিঅ' যোগেদি ভেকেন্সিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেন্সি আছে কিমান পোষ্টৰ ভেকেন্সি আছে কোনটো জিলা ন্যায়ালয়ৰ তৰফৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ' যোগেদি জনাই দিম যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেন্সিত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবলৈ স্কিপ নকৰাকৈ যদি চেনেলটোত নতুন আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ আৰু যদি আপোনালোকে এতিয়া মোৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই জইন হৈ ল'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বন্ধু বান্ধৱসকল ন্যায়ালয়ৰ তৰফৰ পৰা যিকেইটা ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ভেকেন্সিৰ অভাৰভিউ আপোনালোকে চাব পাৰে যে ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটিৰ তৰফৰ পৰা বাক্সা জিলাৰ আণ্ডাৰতে আপোনালোকৰ কাৰণে 10টা ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰিছে গ্ৰেড 4 পদৰ কাৰণে পেৰা লিগেল ভলন্টিয়াৰ পদৰ কাৰণে ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰিছে বাক্সা জিলা ন্যায়পালিকাত আপোনালোকে চাব পাৰে যে ভেকেন্সি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা নাই আপোনালোকে ভেকেন্সিত এপ্লাই কৰিব পাৰিব তো প্ৰথমতে আপোনালোকে ভেকেন্সিৰ অভাৰভিউটো ভালদৰে চাই লওক তো আপোনালোকে চাব পাৰে যে ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটিৰ তৰফৰ পৰা 10টা পদৰ ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকে 10 পাছ কৰিলে কিন্তু ভেকেন্সিত আবেদন কৰিব পাৰিব আসাম গভৰ্ণমেণ্টৰ জব হয় আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰতে ভেকেন্সি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে আপোনালোকে ভেকেন্সিত অফলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব তো সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক জনাই দিম যে আপোনালোকে অফলাইনৰ জৰিয়তে কেনেধৰণে এপ্লাই কৰিব কি প্ৰচেছ থাকিব আপোনালোকৰ কি ডকুমেণ্টছ লাগিব গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব তেনেহ'লে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি ভালদৰে বুজি পাব তো এটা আপোনালোকে চাব পাৰে যে পেৰা লিগেল ভলন্টিয়াৰ পদৰ কাৰণে 10টা পদৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে য'ত আপোনালোকৰ কাৰণে 8টা পোষ্ট আছে লোকেল ৰেচিডেন্সৰ কাৰণে আৰু 2টা পোষ্ট আছে আপোনালোকৰ এক্স ডিফেন্স পাৰ্চনৰ কাৰণে অৰ্থাৎ টোটেল যি 10টা পদৰ ভেকেন্সি আছে তাৰে 2টা পোষ্টৰ ভেকেন্সি ৰিজাৰ্ভেশ্যন হৈ আছে আপোনালোকৰ এক্স সাৰ্ভিসমেনৰ কাৰণে তো আপোনালোকে ভেকেন্সিত এপ্লাই কৰিবলৈ হ'লে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে ক্লাছ 10 পাছ কৰিলে কিন্তু আপোনালোকে ভেকেন্সিত এপ্লাই কৰিব পাৰিব সিম্পলি যদি আপোনালোকে 10 পাছ কৰি থৈছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেন্সিৰ কাৰণে এলিজিবল হয় আপোনালোকে ভেকেন্সিত এপ্লাই কৰিব পাৰিব মিনিমাম এজ লিমিট আপোনালোকে চাব পাৰে যে 21 বছৰ বয়স দিয়া হৈছে আপোনালোকৰ মিনিমাম এজ লিমিটটো মেক্সিমাম এজ লিমিটটো দিয়া হোৱা নাই তো মেক্সিমাম এজ লিমিটটো দিয়া হোৱা নাই যদি আপোনালোকে 45 ইয়াৰ্ছ লৈকে ভেকেন্সিত এপ্লাই কৰিব পাৰিব অৰ্থাৎ 21 বছৰ বয়সৰ পৰা 45 বছৰ বয়স সকলো প্ৰাৰ্থী কিন্তু ভেকেন্সিৰ কাৰণে এলিজিবল হয় আপোনালোকে ভেকেন্সিত এপ্লাই কৰিব পাৰিব তো আপোনালোকে ভেকেন্সিত কেনেদৰে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ স্ক্ৰীনতে দিয়া হৈ আছে আপোনালোকে চাব পাৰে যে ফৰ্ম আপোনালোকে ডাউনলোড কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কয় তো তাতে আপোনালোকৰ ফটো আপোনালোকৰ সেলফ এটেষ্টেড আপোনালোকৰ শিক্ষাগত সাৰ্টিফিকেট মাৰ্কশিট অৰ্থাৎ আপোনালোকৰ অল ডকুমেণ্টছবিলাক আপোনালোকে এখন চিটিৰ খামৰ ভিতৰত ভৰাই আপোনালোকে জমা দিব লাগিব ফৰ্মখনৰ লগত তো আপোনালোকে ক'ত গৈ জমা দিব তাৰ ডিটেইলছটো এটা চাব পাৰে যে অফিচ অফ দ্য ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি বাক্সা জিলাত আপোনালোকে গৈ জমা দিব লাগিব অৰ্থাৎ বাক্সা জিলাৰ ডিস্ট্ৰিক্ট জুডিচিয়াৰী কোৰ্টত গৈ আপোনালোকে জমা দিব লাগিব খামখন তো আপোনালোকে তাতে এটা বক্স পাব বক্সতে আপোনালোকে জমা দি থৈ আহিব লাগিব আৰু বক্সতে আপোনালোকে খামটো পেলাই থৈ আহিব লাগিব তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকৰ এপ্লাই কৰিবলৈ মন আছে আপোনালোকে ভেকেন্সিত এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ অৰ্হতা বনে যেহেতু 10 পাছ কৰিলে আপোনালোকে ভেকেন্সিত এপ্লাই কৰিব পাৰিব তো বাক্সা জিলাৰ আণ্ডাৰতে ভেকেন্সিৰ নটিফিকেশ্যনখিনি আহিছে তো বাক্সা ডিস্ট্ৰিক্টৰ যিবিলাক কেণ্ডিডেটছ হয় আপোনালোকে ভেকেন্সিত আবেদন কৰিব পাৰে আপোনালোকৰ কাৰণে খুব ভাল খবৰ হয় যে আপোনালোকৰ কাৰণে গ্ৰেড 4 আৰু গ্ৰেড 3 পদৰ কাৰণে ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আসাম গভৰ্ণমেণ্টৰ জব হয় তো যদি আপোনালোকে ইন্টাৰেষ্টেড এপ্লাই কৰি ল'ব তো কেতিয়া আছিলে ভেকেন্সিৰ হ'ব এতিয়া আপোনালোকক জনাই দিলে যে বাক্সা ডিস্ট্ৰিক্টৰ আণ্ডাৰত আপোনালোকৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 পদৰ কাৰণে ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰিছে তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰি ল'ব পাৰে তো হাগৈ ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা যদি কেলে কমেণ্টত জনাব পাৰে তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ